অঞ্জনা সমাবস্যং রবিপুত্র যমগ্রজম স্বয়ং গর্ভসম্ভূতম তম নমামি শনিশ্চৰম। নমস্কাৰ প্ৰিয় বন্ধুসকল, সকলোকে স্বাগত জনাইছোঁ। বৰ্তমান সময়ত যেহেতু নিউজ হওক বা সকলোতে শনিৰে কথা চলি আছে, গতিকে আমিও কিছু যেহেতু জ্যোতিষ হিচাপে শনিৰ কথা কিছু ক'ব ওলাইছোঁ। ময়ো শনিৰ ছায়াছতি প্ৰথমতে আহিছোঁ। ছায়াছতি কাক বোলে? ছায়াছতি মানে হ'ল এটা ৰাশিত শনিয়ে 8 বছৰ ধৰি প্ৰৱেশ কৰি থাকে, আকৌ আন এটা ৰাশিত 8 বছৰ ধৰি প্ৰৱেশ কৰে। এনেকৈ যিটো ৰাশিত প্ৰৱেশ কৰে সেই ৰাশিটোৰ প্ৰথমতে আৰম্ভ হয় শনিৰ ছায়াছতি, আৰু তাৰ আগত যদি প্ৰৱেশ কৰে সেইটোতো এটা ছায়াছতি আৰম্ভ হয়, মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড 8 বছৰ 8 বছৰ 8 বছৰ 7.5 বছৰ তাকে বোলে ছায়াছতি। এতিয়া বৰ্তমান যিটো মকৰ ৰাশিত শনি বহি আছিলে, মকৰ ৰাশিত বহি থাকোঁতে মকৰ ৰাশি, ধনু ৰাশি আৰু কুম্ভ ৰাশি ছায়াছতি আছিলে। তাৰপিছত কুম্ভ ৰাশিত গ'ল, কুম্ভ ৰাশি, মীন ৰাশি আৰু মকৰ ৰাশিত ছায়াছতি চলি আছিলে, আৰু এতিয়া কুম্ভ ৰাশিৰ পৰা মীন ৰাশিত আকৌ যাব। যিহেতু শনি 8 বছৰ থকাৰ পিছত আকৌ সঞ্চাৰ হয়, আৰু শনি যেতিয়া মীন ৰাশিত যাব তেতিয়া কুম্ভ ৰাশি, মীন ৰাশি আৰু মেষ ৰাশিৰ আৰম্ভ হ'ব, মেষ ৰাশিৰ আৰম্ভণি হ'ব, আৰু কুম্ভ আৰু মীনে পাই থাকিব শনিৰ ছায়াছতি। শনি যেতিয়া মেষ ৰাশিত জাষ্ট যাব, যেনেকৈ কুম্ভ ৰাশিত আৰম্ভ হৈছিলে, আৰম্ভণিতে মস্তিষ্কত শনিৰ প্ৰৱেশ বুলি কয়। তাৰপিছত দ্বিতীয়টা ৰাশিত যায় তেতিয়া হৃদয়ৰ থাকে বুলি কয় সেই 8 বছৰ, আৰু 8 বছৰ ভৰিত থাকে বুলি কয়। যেতিয়া মস্তিষ্কত থাকে তেতিয়া ধৰক মানুহৰ মানসিক অশান্তি হয়, মানসিক চিন্তাধাৰা বেলেগ হয়, কি কৰোঁ কি নকৰোঁ এইবিলাক মানে ঘূৰাই ফুৰাই চিন্তা ভাৱনা বহুত বেছি হয়। দ্বিতীয় যেতিয়া হাৰ্টত ধৰে, হৃদয়ত হাৰ্টৰ প্ৰব্লেম হয় বা দুখ কষ্ট পায়। যেতিয়া ভৰিত ধৰে তেতিয়া মানে কি হয়, কোনো কাম নোহোৱাকৈ ঘূৰি ফুৰে, কামো নাহে, এনেকুৱা কিছুমান হেৰি হয়। শনি হৈছে ন্যায় দেৱতা, কৰ্মফলদাতা। গতিকে শনিয়ে কি কৰে? ন্যায় কৰে। গতিকে শনিৰ ছায়াছতি সময়তে হওক বা শনিৰ দশাতে হওক বা শনিৰ লঘু কল্যাণী বুলি কয়, লঘু কল্যাণী মানে হ'ল যেতিয়া সপ্তমত দৃষ্টি দিয়ে আৰু তৃতীয় আৰু দশমতো দৃষ্টি দিয়ে শনিয়ে য'ত বহি থাকে। গতিকে সেই দৃষ্টিকেইটাত পূৰ্ণ দৃষ্টি পৰিলেও সেইকেইটা ঘৰতো কিছু অকণমান ভাল বেয়া বা এনেকুৱা প্ৰভাৱ পৰে। যদি আমি চাওঁ, যেতিয়া আমি এখন গাড়ীৰ হেডলাইট এটা জ্বলাই দিওঁ, ওচৰতে যেতিয়া পোহৰটো পৰে তেতিয়া কি হয়? ওচৰত কম ঠাইত এনেকৈ ধৰে পোহৰটো পৰে। যেতিয়া যিমানে দূৰত থাকিব পোহৰটো এনেকৈ স্প্ৰেড হৈ যায়। শনি গ্ৰহটো বহুত দূৰত, প্ৰত্যেকটো গ্ৰহতকৈ বহুত দূৰত শনি, সেইকাৰণে বহুত দূৰৰ পৰা স্প্ৰেড হৈ যায় কাৰণে বহুকেইটা গ্ৰহৰ বা বহুকেইটা ৰাশিত শনিয়ে একেলগে সমস্যা বা শুভ কৰে বা শনিৰ দৃষ্টি পৰে একেলগে। যেনেকৈ শনিৰ ছায়াছতিত 3টা গ্ৰহৰ ধৰক 3টা ৰাশিত শনিয়ে ভাল বেয়া এইবিলাক সৃষ্টি কৰে, আৰু শেষত গৈ যিটো সপ্তম, তৃতীয়, দশম এনেকৈও কিন্তু শনিৰ দৃষ্টি পৰে, যিহেতু দূৰলৈকে, দূৰ দৃষ্টি বুলি কয়। শনি যদি আমি চাওঁ, বিশেষকৈ শনিৰ বিষয়ে বহুতে জানে, ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, গতিকে আপোনালোকে শুনি যাব। মই কেইটামান প্ৰতিকাৰো বনাইছোঁ ধুনীয়াকৈ, যিহেতু আপোনালোকে বিভিন্ন ধৰণৰ প্ৰতিকাৰ কৰি শনিৰ ছায়াছতি বা শনিৰ অশুভ ফলৰ পৰা মুক্তি পাব পাৰে। শনি হৈছে ৰবিপুত্ৰ। এতিয়া ৰবিৰ ছুটিকৈ মই কৰিছোঁ 1 মিনিটমান। শনি হৈছে ৰবিপুত্ৰ, আৰু শনিৰ পত্নী হৈছে সন্ধ্যা। গতিকে সন্ধ্যাই যেতিয়া ৰবিৰ লগত থাকিব নোৱাৰে, থাকিলে কি হয়? পুৰে। ৰবি যিহেতু বহুত পাৱাৰ, মহাদেৱক ধ্যান কৰিলে মহাদেৱে ক'লে কি 15 বছৰ ধৰি আপুনি তপস্যা কৰক, তপস্যা কৰিলে আপুনি ভাল ফল লাভ কৰিব আৰু ৰবিৰ লগত থাকিব পাৰিব। শনি হৈছে যিহেতু সন্ধ্যা হৈছে বিশ্বকৰ্মাৰ পুত্ৰী, গতিকে বিশ্বকৰ্মা যেনেকুৱা সকলো কাম কৰিব পাৰে, শনিৰ পত্নী সন্ধ্যায়ো সকলো কাম কৰিব পাৰে। সেইকাৰণে নিজৰ চেহাটোৰ পৰা নিজেই এটা উৎপন্ন কৰিলে নিজকে, গতিকে সেই নাম আছিল ছায়া। যেতিয়া ৰবিয়ে কোনো গম পোৱা নাছিলে আৰু ছায়াৰ লগতে আছিলে, ছায়াৰ যেতিয়া পুত্ৰ উপজিলে সেই পুত্ৰ আছিল শনি, আৰু সন্ধ্যাৰ পুত্ৰ আৰু পুত্ৰী আছিল যম আৰু জমি। যম হৈছে যম ৰজা, ন্যায় দেৱতা, আৰু জমি হৈছে যমুনা নদী বৰ্তমান। আৰু শনি বহুত শক্তিশালী ন্যায় দেৱতা, অন্যায় বেয়া পায়। গতিকে শনি যেতিয়া
প্ৰথম কোলাত লৈ পেলাই শনিক ছায়াই লৈ আহিছিলে ৰবিৰ ওচৰত। শনি যিহেতু ক'লা, চকু অকণমান কেৰা, যেতিয়া ৰবিয়ে দেখা পোৱাৰ লগে লগে কৈছিল যে এইটো মোৰ পুত্ৰ কেনেকুৱা হ'ব, মইতো বহুত উজ্জ্বল, মোৰ পুত্ৰটো বহুত উজ্জ্বল হ'ব, বহুত ধুনীয়া হ'ব, মানে শনিৰ মাকক গালি পাৰিছিলে ক'ৰ পৰা লৈ আহিছে বুলি। সেই সময়তে শনিৰ বহুত খং উঠিছিলে। জন্মতে শনিয়ে কুদৃষ্টি দিছিলে ৰবিক। ৰবি যিহেতু পুণ্য গ্ৰহ আছিলে, তেতিয়াৰ পৰা ৰবিও পাপ গ্ৰহ হৈ গ'ল, গতিকে ৰবি আধা অংশ পৰা হৈ গ'ল। গতিকে শনিৰ বহুত শক্তি। আৰু তেতিয়াই শনিক ঘৰৰ পৰা ওলাই দিছিল আৰু ছায়াই দিনটো যম আৰু জমিৰ লগত কটাইছিল আৰু ৰাতি ৰাতি শনিৰ লগত কটাইছিল। সেইবাবে সূৰ্য উদয় হোৱাৰ পৰা সূৰ্য অস্তলৈকে শনি পূজা কৰা নহয় বা বাহিৰত নোলায়, আৰু সূৰ্য অস্ত যোৱাৰ লগে লগে শনিৰ লগত মাক থাকে আৰু শনিয়েও ঘূৰি ফুৰে। সেইকাৰণে সূৰ্য অস্ত যোৱাৰ পিছত শনি পূজা কৰিলে ভাল ফল পোৱা যায়। গতিকে এইখিনি আছিল শনিৰ সৰু কথা। আৰু শনিৰ পত্নী হৈছে মহিষী, আৰু মহিষীয়েও শনিৰ বিষয়ে বহুতো কথা কৈ গৈছে। শনি কেনেকৈ পূজা কৰিব লাগে, কেনেকৈ পূজা কৰিব নালাগে, এইবিলাকো আমি গম পাওঁ। গতিকে শনিৰ বিষয়ে আৰু এটা কথা আছে পূজা। গতিকে কেতিয়াবা মই দীঘলীয়াকৈ কৈ দিম। শনি পূজাটো যেনেকৈ আমি নৰ্মেল পূজা কৰোঁ বেলেগ ভগৱানক, তেনেকৈ কৰিব লাগে। আৰু বহুতে ভালকৈ সেৱা নকৰে, বহুতে ভালকৈ প্ৰসাদ নাখায়, বহুতে শনি পূজা কৰি আহি একদম গা ধুই ঘৰৰ ভিতৰত সোমায়। আচলতে তেনেকুৱা নহয়। তেনেকুৱা হৈছে শনিৰ যেতিয়া 2-3টা পূজা আছে। এটা হৈছে পুষ্কৰ দোষৰ, এটা হৈছে আমাৰ ঘৰত যিটো পূজা কৰোঁ শনিৰ। পুষ্কৰ দোষ হৈছে যেতিয়া মানুহৰ মৃত্যু হ'লে 4টা পুণ্য দোষ পায়, সেই দোষটোৰ কাৰণে পুষ্কৰ দোষ বুলি কয়। সেই দোষত পূজা কৰা হয় শনি পূজাটো। পথাৰত নাইবা শ্মশানৰ ওচৰত তেনেকুৱা বা নদীৰ পাৰত পূজা কৰে। বাহিৰে বাহিৰে তাত পূজা কৰি তাৰ প্ৰসাদ তাতে খাই বাহিৰে বাহিৰে জিকাই বুঢ়াই ঘৰলৈকে ঘৰত সোমায়। গতিকে সেই পূজাটোতহে গা ধুই সোমাব লাগে বা বাহিৰে বাহিৰে প্ৰসাদ খাই তাতে প্ৰসাদৰ শেষ কৰি সোমাব লাগে। কিন্তু যিটো আমি ঘৰত পূজা কৰোঁ, যেনেকৈ নহওক পূজা কৰিব পাৰি। যিসকলে শনি পূজা নাজানে, শনি স্তোত্ৰ এনেই পাঠ কৰিব পাৰে, শনিৰ জপ মন্ত্ৰ পাঠ কৰিব পাৰে, শনিক এনেই ওম শনি দেৱতাই নমঃ বুলিও ক'ব পাৰে। তেতিয়াও কিন্তু শনিৰ দোষবিলাক কাটা যায়। এতিয়া আহিছোঁ আমি ৰাশিফলখিনি বা শনিৰ ছায়াস্বতী। যিহেতু আমি যদি চাওঁ এতিয়া শনিৰ ছায়াস্বতী মই প্ৰথমতে কৈ দিছোঁ, কুম্ভ ৰাশিৰ পৰা মীন ৰাশিত প্ৰৱেশ কৰিব দিকভিত্তিত 29 মাৰ্চত। গতিকে 29 মাৰ্চৰ পৰা মীন ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আকৌ মেষ ৰাশিয়ে শনিৰ ছায়াস্বতী আৰম্ভ হ'ব। মেষ ৰাশিৰো গতিকে মেষ ৰাশিৰ মস্তিষ্কত পৰিব। আৰু অধিক ভিত্তিত যিহেতু এপ্ৰিল মাহৰ 19 তাৰিখে শনি মীন ৰাশিত প্ৰৱেশ কৰিব, গতিকে আচলতে চেঞ্জটো কিহৰ কাৰণে হয়? দিকভিত্তি হৈছে কম্পিউটাৰাইজ বা যিটো অট'মেটিক ওলাই যায়। অধিক ভিত্তি হৈছে যিটো আগৰ দিনৰ পৰা গণনা কৰা। অধিক ভিত্তিটো নিজে গণনা কৰি ওলোৱা হয়। আগৰ দিনৰ পৰা পৰাশৰ ঋষি, কাশ্যপ ঋষি, সূৰ্য, ব্যাস, বশিষ্ঠ, অত্ৰি, পৰাশৰ এনেকৈ গণনাবিলাক কৰিছিলে। সেই হিচাপতে এতিয়াও গণনা কৰি কৰি যোৱা হয়। এই গণনা মতে অধিক ভিত্তি মতে 19 এপ্ৰিলত প্ৰৱেশ কৰিব। আৰু দিকভিত্তি মতে যিহেতু কম্পিউটাৰাইজ মতে হ'ল মাৰ্চৰ 29 তাৰিখ। সেইবাবে সকলোতে মাৰ্চৰ 29 তাৰিখটোত শনিৰ ছায়াস্বতী বা এতিয়া কাৰ্টুনবিলাকো দেখাই আছে শনি আহিব, শনি আহিব। আচলতে শনিক ভয় কৰিব লগা একো নাই। যিহেতু শনি ন্যায় দেৱতা, আপুনি যদি কাকো অন্যায় নকৰে, শনিয়েও আপোনাক অন্যায় নকৰে। গতিকে প্ৰথমতে যদি আমি চাওঁ, ইয়াৰ মাজতে গোটেই বছৰটোৰ ভিতৰত 4 বছৰ যিহেতু শনি থাকিব, তথাপিও শনি কিন্তু মাজতে 13/7/2025 পৰা 28/11/2025 শনি বক্ৰী হ'ব। সেই বক্ৰী যেতিয়া হ'ব তেতিয়া ক্ৰূৰ গ্ৰহ হয়, কষ্টদায়ক হয়, তাৰপিছত মতভেদ হয়, অন্যায় হয়, আৰু মিছা কথা ক'ব নালাগে, কষ্টদায়ক হয়, আৰ্থিক সমস্যা, যুদ্ধৰ সৃষ্টি হয়, দেশ বিদেশত ডিপ্ৰেশ্যনত ভোগে, দেশ বিদেশৰ ৰজা মন্ত্ৰী, যেতিয়া প্ৰজাৰ কষ্ট হয়, এইবিলাক কষ্টবিলাক হয়। আৰু শনিৰ সেই সময়খিনিত কম কষ্ট হ'ব সকলোৰে। গতিকে মই এতিয়া কৈ থৈছোঁ 13 জুলাই 2025 পৰা 28/11/2025 বক্ৰী হৈ থাকিব। শনিৰ দৃষ্টি আৰু মহাদেৱৰ তৃতীয় দৃষ্টি একে। শনিৰ দৃষ্টি যিমানখিনি মানুহৰ কষ্ট, আৰু মহাদেৱে যেতিয়া তৃতীয় দৃষ্টি অৰ্পণ কৰে বা 3 নম্বৰ চকু খোলে, তেতিয়া কিন্তু ধ্বংস নিশ্চিত। এতিয়া কুম্ভ ৰাশিয়ে প্ৰৱেশ থাকিব। কুম্ভ ৰাশিৰ তাতে 2 বছৰ 2 মাহ 6 দিন। মীন ৰাশিত তাত থাকিব
4 বছৰ 4 মাহ 11 দিন। মেঘ ৰাশিতে থাকিব 7 বছৰ 2 মাহ 3 দিন। গতিকে শনি লঘু কল্যাণী বুলিও কয়। সেই কল্যাণী হৈছে সিংহ আৰু ধনু ৰাশিত থাকিব। সিংহ ৰাশিত যেহেতু দৃষ্টি দিব আৰু ধনু ৰাশিতো দৃষ্টি থাকিব। শনি যদি অষ্টমত থাকে তেতিয়া কিছু অশুভ থাকিব। এতিয়া কিছুমান মানে শনি ধায়া বুলিও কয়। এতিয়া সোণ ৰূপ তামা এনেকৈ ধায়া বহুতে বুজি নাপায়, সেইকাৰণে মই ছুটিকৈ কৰিছোঁ। স্বৰ্ণ ৰূপ তামা আৰু লোহা। শনি যেতিয়া ৰাশিৰ পৰা লগ্নত মানে ৰাশিতে বহি থাকে, ষষ্ঠত বহে একাদশত বহে, তেতিয়া স্বৰ্ণ বুলি কয়। পাৰিবাৰিক ব্যৱসায় এইবিলাকত মানে অশুভ হয়। দ্বিতীয় পঞ্চম নৱম ৰূপৰ ধায়া বুলি কয়। তৃতীয় সপ্তম দশম তামাৰ ধায়া বুলি কয়। চতুৰ্থ অষ্টম আৰু দ্বাদশ লোহা ধায়া বুলি কয়। এইকেইটা হৈছে ধায়া। যেতিয়া সোণৰ ধায়াত পৰে পাৰিবাৰিক অশান্তি হয়, ব্যৱসায়ত মানে উলঝনি হয়, বহুত খেলি মেলি হয়, মানসিক অশান্তি হয়, মানসিক কষ্ট হয়, ডিপ্ৰেশ্যনত ভোগে। ৰূপৰ ধায়াত যদি পৰে লাহে লাহে কষ্ট কৰে, মানে কষ্ট পায়, কিন্তু যদি কষ্ট কৰে তেতিয়া কিন্তু সুখ শান্তি লাভ হয়, কিন্তু যান বাহনৰ লাভ হোৱা যোগ থাকে। যেতিয়া তামৰ ধায়াত পৰে তেতিয়া ব্যৱসায়ত উন্নতি হয়, সম্বন্ধত উন্নতি হয়, উচ্চ শিক্ষা লাভ হয়, পাৰিবাৰিক সুখ হয়, বিদেশ ভ্ৰমণ হয়, এইবিলাক কিন্তু শুভ। লোহা ধায়াত যেতিয়া হয় আৰ্থিক উন্নতি হয়, পাৰিবাৰিক শুভ হয়, সমৃদ্ধি হয়, কিন্তু সৰু সুৰা ৰোগ বৃদ্ধি দুৰ্ঘটনাও হয়। পাৰ্টনাৰশ্বিপত যদি আপোনালোকে ব্যৱসায় কৰে তেতিয়া কিন্তু লোকচানৰ সন্মুখীন হ'ব পাৰে। এইখিনি হ'ল ধায়াকেইটাৰ বিষয়ে কৰিছোঁ। মানুহে আপোনাক হিংসা কৰিব পাৰে, কিন্তু আপুনি কোনো কাৰণে হিংসা নকৰিব। যদি হিংসা কৰে তেতিয়া শনিৰ দৃষ্টিত আপুনি অলপ বেয়া হৈ পৰিব। যদি আমি ৰাশিকেইটা চাওঁ, এই ধায়া বা ৰাশিকেইটা, মই সৰস্বতীৰ বিষয়ে আকৌ মেঘ ৰাশি বা এনেকুৱা কৈ দিম। প্ৰথমে আছোঁ মেঘ ৰাশি। এইটো সৰস্বতী হিচাপে নহয়, ৰাশিত যিহেতু বহা হিচাপে। আপোনালোকে চাওক, মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কুটুম্ব আত্মীয়ৰ কিছু মতভেদ হ'ব পাৰে, আত্মীয়ৰ লগত কিছু খেলি মেলি হ'ব পাৰে, ৰোগ বৃদ্ধি হ'ব পাৰে, মূৰত অকণমান আঘাত পাব পাৰে, মূৰৰ দুখ হ'ব পাৰে, মানে দুখ পাব পাৰে। ঋতু ঋণ, পতি পত্নীৰ লগত সৰু সুৰা হাই কাজিয়া হ'ব পাৰে। গতিকে তেনে ক্ষেত্ৰত শনিবাৰে আপোনালোকে ৰাতিপুৱা গধূলি পাৰিলে গধূলিও কৰিব পাৰে, বা ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ আগতে বেছি ভাল। শনিৰ যিটো মন্ত্ৰ আছে সেই মন্ত্ৰ জপ কৰিব, মই মাজতে দি দিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এই মন্ত্ৰ যদি 108 বাৰ জপ কৰে শনিবাৰে তেতিয়া কিন্তু শনিৰ এই কষ্টবিলাক কিন্তু নোহোৱা হৈ যাব। বৃষ ৰাশি যদি চোৱা যায়, বৃষ ৰাশি যিহেতু দ্বাদশত থাকিব, মান সন্মান প্ৰাপ্তি হ'ব, কিন্তু ৰোগ বৃদ্ধি হ'ব পাৰে। সন্তানৰ কিছু অকণমান সৰু সুৰা খেলি মেলি অলপ দুখ পোৱা বা সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে। কোৰ্ট কাছাৰী এইবিলাকত কিছু অশুভ হ'ব পাৰে, যিহেতু দশম আৰু অষ্টম দৃষ্টিত পৰিব। আপোনালোকে শিৱৰ ধ্যান কৰিব, মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব। মিথুন ৰাশি যদি চোৱা যায়, যিহেতু শনি দৃষ্টি দ্বাদশৰ ফালৰ পৰা মংগল, গতিকে কোৰ্ট কাছাৰী এনেকুৱা কিছু অকণমান সমস্যা সৃষ্টি হ'ব পাৰে। বন্ধুৰ লগত কিছু সমস্যা হ'ব পাৰে। লগ বন্ধুৰ পৰা অকণমান সাৱধানে থাকিব, তেতিয়াও ভাল ফল লাভ কৰিব। গতিকে পতি পত্নীৰ লগত সৰু সুৰা মনোমালিন্য হ'ব পাৰে, সৰু সুৰা অসুখ হ'ব পাৰে। গতিকে পাৰিলে ৰুদ্ৰ অভিষেক কৰিব, শিৱ পুৰাণ পঢ়িব, ভাল ফল লাভ কৰিব। কৰ্কট ৰাশি যদি চোৱা যায়, কৰ্কট ৰাশি যিহেতু নৱস্থানত থাকিব, আধ্যাত্মিকত অতি শুভ। যদি আপোনালোকে আধ্যাত্মিক মানে পূজা পাতল কৰি থাকে যিকোনো ৰাতিপুৱা গধূলি, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। গতিকে পাৰ্টনাৰশ্বিপৰ লগত কিছু বিজনেছ কৰিলে অকণমান অসুবিধা হ'ব পাৰে। গতিকে ৰিলেশ্যনশ্বিপত অলপ ভালে হ'ব। ভাই ভণ্টিৰ লগত, সম্বন্ধৰ লগত, ৰাজনৈতিক এইবিলাক কিছু অতি শুভ হ'ব। বিদেশ ভ্ৰমণ হ'ব, নতুন ব্যৱসায় কৰিব পাৰে, তেতিয়া ভাল ফল লাভ কৰিব। এইখিনি কিন্তু 2.5 বছৰৰ কাৰণে। সিংহ ৰাশি যদি চোৱা যায়, যিহেতু সিংহ ৰাশিত লঘু কল্যাণী পৰি আছে, গতিকে ৰোগ হ'ব পাৰে সৰু সুৰা। কোৰ্ট কাছাৰীত এইবিলাকত অকণমান অহা যোৱা কৰিব লগা হ'ব পাৰে, বাধা হ'ব পাৰে যিকোনো কৰ্মত, পাৰিবাৰিক অশান্তি হ'ব পাৰে। গতিকে পাৰিবাৰিক আপোনালোকৰ ধৰক পৰিয়ালক এৰি আপোনালোকে দূৰত নাযাব। দূৰত গ'লে হয়তো বিপদ হ'ব পাৰে পৰিবাৰৰ লগত ধৰক। গতিকে আপোনালোকে দূৰত থাকিলেও কিছু অশুভ হ'ব পাৰে, গতিকে দূৰত নোযোৱাই ভাল। ৰাজনৈতিক ক্ষেত্ৰত কিছু অকণমান শুভ হ'ব যদিও কিছু সংকটতো পৰিব পাৰে। গতিকে খং এৰাই চলক, আপোনালোকে ধন প্ৰাপ্তি হ'ব, কিন্তু
খৰচো বৃদ্ধি হ'ব। গতিকে শিৱৰ ধ্যান কৰিব, সংৰাগ নকৰিব কাৰো লগত। কন্যা ৰাশি যদি চোৱা যায়, কন্যা ৰাশিৰ যিটো সপ্তমত শনি থাকিব, স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। পেটৰ সমস্যা হ'ব পাৰে, যিটো 8 বছৰ কিছু সৰু সুৰা অশুভ হৈ আছিলে, বৰ্তমান এনেকুৱা হ'ব পাৰে। পতি পত্নীৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে, অকণমান স্বাস্থ্য অৱনতি হ'ব পাৰে, বেমাৰ আজাৰ হ'ব পাৰে, ভৰিত দুখ পাব পাৰে এনেকুৱা। গতিকে আপোনালোকে যিহেতু ধাৰ্মিকত থাকে, ধাৰ্মিকত থকাৰ কাৰণে কিছু অশুভ কমি যাব আপোনালোকৰ। বেছি চিন্তা নকৰাই ভাল, চিন্তা কৰিলে কিছু সমস্যা হ'ব পাৰে। আৰু আপোনালোকে শনিৰ ধ্যান কৰিব, ভাল ফল লাভ কৰিব। কন্যা ৰাশি যদিও অশুভ, কিন্তু যিসকলে শনিৰ ধ্যান কৰি থাকে তেওঁলোকৰ কিন্তু কোনো অশুভ ফল প্ৰদান নকৰে শনিয়ে। তুলা ৰাশি যদি চোৱা যায়, তুলা ৰাশিৰ ঋগ ধৰক ঋণ, ৰিপু, ৰোগ এইবিলাক অকণমান অশুভ, যিহেতু ষষ্ঠত থাকিব। সকলো কাম চিন্তা কৰি কৰাৰ দৰকাৰ। গতিকে সৰু সুৰা অপাৰেশ্যন যোগ থাকিব, ভৰিত দুখ পাব পাৰে, গতিকে ধ্যান দিব। আপোনালোকে পাৰিলে শনিৰ মন্ত্ৰ ধ্যান কৰক, ভাল ফল লাভ কৰিব। দূৰভ্ৰমণ নকৰাই ভাল। বৃশ্চিক ৰাশি যদি চোৱা যায়, যিহেতু পতি পত্নীৰ ক্ষেত্ৰত কিছু অকণমান অশুভ, কোৰ্ট কাছাৰীত যাবলগীয়া হ'ব পাৰে, গতিকে কিছু সাৱধানে চলিব। মানসিক কিছু কষ্ট থাকিব, বেছি খং নকৰাই ভাল। আনক সহায় কৰক, চৰাই চিৰিকটিক আধাৰ দিয়ক, পানী দিয়ক, তেতিয়া ভাল ফল লাভ কৰিব। আধ্যাত্মিকত থাকিলে কিছু শুভ ফল লাভ কৰিব, কিন্তু সৰু সুৰা কষ্ট ভোগ কৰিব পাৰে। ধনুৰাশিৰ ক্ষেত্ৰত যদি চোৱা যায়, লঘু কল্যাণী, যিহেতু মই আগতে কৈছোঁ সিংহ আৰু ধনুৰ লঘু কল্যাণী আছে। লঘু কল্যাণী বুলি কোৱাৰ লগে লগে আপোনাৰ চতুৰ্থ ভাৱত থাকিব সুখ ভাৱ। গতিকে সুখ ভাৱত শনি থকাৰ লগে লগে, যিহেতু গুৰু আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি, আৰু বৃহস্পতি গৃহতে শনি আছে, গতিকে তেনে ক্ষেত্ৰত আপোনালোকে শনিৰ মন্ত্ৰ জপ কৰাটো বহুত ভাল। যিকোনো ক্ষেত্ৰত আপোনালোকৰ কিছু অকণমান অশুভ আছে, ৰবিযুক্ত হোৱাৰ কাৰণে সংঘৰ্ষ কৰিব লাগিব। কামবোৰ লাহে লাহে ঠিক হৈ যাব, আপোনালোকে কামবিলাকতো ঠিক হ'ব, কিন্তু অকণমান শনিয়ে অশান্তি দিব, কষ্ট দিব। তেনে ক্ষেত্ৰত আপোনালোকে শনিৰ মন্ত্ৰ জপ কৰিব, শনি মন্দিৰ দৰ্শন কৰিব, ভাল ফল লাভ কৰিব। মই শেষত বহুকেইটা প্ৰতিকাৰ দিম, আপোনালোকে শুনি যাব। মকৰ ৰাশি যদি চোৱা যায়, মকৰ ৰাশিৰ পৰা শনি গুচি গ'ল, গুচি যাব। গতিকে কিছু ক্ষেত্ৰত সন্তানৰ পৰা কিছু সৰু সুৰা কষ্ট হ'ব পাৰে। সন্তানৰ বিদেশ ভ্ৰমণ যোগ আছে, অকণমান ধৰক দুখ কষ্ট হ'ব পাৰে, সন্তানৰ পৰা চিন্তা ভাৱনা হ'ব পাৰে। গতিকে মান সন্মান কিন্তু লাভ কৰিব, সা সম্পত্তি লাভ কৰিব, অকণমান ধ্যানো দিব। পতি পত্নীৰ কিছু ইগ' ভাৱ থাকিব, গতিকে ইগ' ভাৱটো নকৰাই ভাল, অহংকাৰ ভাৱটো অলপ কমাই দিব। যদি পতি পত্নীৰ যদি অহংকাৰ ভাৱ হয়, তেতিয়া সৰু সুৰা হাই কাজিয়া হ'ব পাৰে, যিহেতু শনিয়ে এই অহংকাৰ ভাৱটো ভাল নাপায়। কুম্ভ ৰাশি যদি চোৱা যায়, দ্বিতীয় ভাৱত কুম্ভ ৰাশিত শনি বহিব, যিহেতু শনি 4 হাৰ্টত বহিব। হয়তো হাৰ্টৰ সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে, বুকুৰ বিষ হ'ব পাৰে। তেনেকুৱা ক্ষেত্ৰত পাৰিবাৰিক অকণমান অশান্তি হ'ব পাৰে, ঘৰৰ পৰা দূৰত যোৱা অলপ যোগ থাকিব, দূৰত থকা যোগ। স্বাস্থ্যৰ প্ৰতি অলপ ধ্যান দিব, মাতা পিতাৰ অলপ ধ্যান দিব, আয় বৃদ্ধি হ'ব, পতি পত্নীৰ অলপ ধ্যান দিব, সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে। মীন ৰাশি চোৱা যায়, যিহেতু মীন ৰাশিৰ হৃদয়ত থাকিব, আৰু কুম্ভ ৰাশি যিহেতু ভৰিত থাকিব, যিহেতু লাষ্ট, আৰু মীন ৰাশিৰ হৃদয়ত পৰিব। হৃদয়ত পোৱাৰ লগে লগে শনি সৰু সুৰা হাৰ্টৰ প্ৰব্লেম কৰিব পাৰে, যিহেতু শনি বুকুৰ অলপ বিষ কৰিব পাৰে, কিছু সাৱধান থাকিব, বেমাৰ আজাৰ কৰিব পাৰে। চাকৰি ক্ষেত্ৰত কিছু শুভ হ'ব, গতিকে শনি ধ্যান কৰিব, তেনে ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব। যদি চোৱা যায় মেঘ ৰাশি, সিংহ ৰাশি, ধনু ৰাশি আৰু বৃশ্চিক ৰাশি, ভাল ভাল সন্মান পাব তেওঁলোকে, আৰু আনক সন্মান কৰিব ডাঙৰক। ডাঙৰ সন্মান কৰিলে আপোনালোকৰ শনি কাটা যাব বা শনিৰ কষ্টটো কমি যাব। আৰু সদায় সঁচা কথা ক'ব চেষ্টা কৰিব, পাৰিলে মিছা কথা অলপ কমকৈ ক'ব। ৰাতিপুৱা শুই উঠি আহঁত গছত পানী দিয়ক, দুখীয়াক সহায় কৰক, চৰাই চিৰিকটিক আধাৰ দিয়ক, আৰু চৰাই চিৰিকটিৰ কাৰণে পানী থৈ দিয়ক, তেতিয়া ভাল ফল লাভ কৰিব। যদি আমি চাওঁ, আৰু আপোনালোকে পাৰিলে চাকি দিয়ক, আৰু আহঁত গছৰ তলত চাকি দিলেও ভাল ফল লাভ কৰিব। ভগৱান শনিদেৱ প্ৰণাম কৰিলে ভাল ফল লাভ কৰিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে শনিৰ বীজ মন্ত্ৰ জপ কৰিব। প্ৰাতঃ ৰাতিপুৱা সূৰ্যোদয়ৰ আগতে ৰুদ্ৰাক্ষৰ মালালৈ জপ কৰিব। সকলো জাতক জাতিকাই জপ কৰিব পাৰে। ওম প্ৰাম প্ৰীম প্ৰহ শনিয়াই নমঃ, ওম প্ৰাম প্ৰীম প্ৰহ শনিয়াই নমঃ, ওম প্ৰাম প্ৰীম প্ৰহ শনিয়াই নমঃ 108 বাৰ। আৰু এইটো জপ কৰিব পাৰে ওম ঐং হিং
শ্ৰীং শ্ৰী শনেশ্বৰায় ওম ঐং হ্ৰিং শ্ৰীং শ্ৰী শনেশ্বৰায় ওম ঐং হ্ৰিং শ্ৰীং শ্ৰী শনেশ্বৰায় এইটো জপ কৰিব পাৰে তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব এটা কাম কৰিব এটা কাঁচৰ মানে আইনাৰ বাতি ল'ব বাতিটোত পাৰিলে তিলৰ তেল এক ফুটি কৰি ল'ব আৰু তাত আপোনাৰ নিজৰ ছবিটো এনেকৈ চাব ধুনীয়াকৈ বাতিটোত চাই থাকিব আৰু 1 টকা বা 2 টকীয়া এটা কইনছ এটা দি দিব দি উঠি আকৌ এবাৰ চাব মুখখন আহি চাই পেলাই আপোনাৰ এই বাতিত থকা যিখিনি তিলৰ তেল আছে সেইখিনি পাৰিলে আহত গছৰ গুৰিত দি দিব তেতিয়া কিন্তু শনিৰ দোষবিলাক কাটা যাব এইবিলাক মই শনিৰ প্ৰতিকাৰ দি আছো আপোনালোকে ধুনীয়াকৈ শুনি যাব তেনেকৈ লও শনিবাৰে সুন্দৰকাণ্ড মানে ৰামায়ণৰ সুন্দৰকাণ্ডখিনি পঢ়িব পাৰে তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব এইখিনি যেটো হনুমানৰ কথা কিছু আছে সুন্দৰকাণ্ড মনত ৰাখিব আৰু শ্ৰৱণ নক্ষত্ৰৰ দিনা যদি শনিবাৰ পৰে শনিবাৰে কলা সূতা এডাল ল'ব আৰু আহত গছৰ শিপা নাইবা বৰিয়াল গছৰ শিপা অলপ উঠাই ল'ব তাত শনিৰ মন্ত্ৰটো লিখি ল'ব সেই মন্ত্ৰখিনি লিখি শনিৰ মন্ত্ৰটো 100 বাৰ জপ কৰিব জপ কৰি সেই কলা সূতাডাল ধুনীয়াকৈ পিন্ধিব তাত মানে আপোনাৰ শনিৰ মন্ত্ৰটো থাকিব তেতিয়া কিন্তু শনিৰ দুখবিলাক কাটা যাব 100% এইবিলাক প্ৰতিকাৰ কৰিলে বহুত ভাল ফল লাভ কৰিব আৰু মই প্ৰতিকাৰ দি আছো যেহেতু সকলোৰে এটা প্ৰতিকাৰ দি নহয় যোনে যোনটো পাৰে যিসকলে যিটো পাৰে সেইটোৱে কৰিব গতিকে শনিদেৱৰ ধৰ্মপত্নীয়ে এটা মন্ত্ৰ দি থৈ গৈছে মই মন্ত্ৰটো মই পঢ়ি দিম যেটো সংস্কৃত মন্ত্ৰ হয়তো কিছু অকমান ইফাল সিফাল হ'ব পাৰে আপোনালোকে ভালকৈ পঢ়ি ল'ব গতিকে সেই মন্ত্ৰটো যদি আপোনালোকে শনিবাৰে ৰাতিপুৱা উচ্চাৰণ কৰিব পাৰে তেতিয়া কিন্তু শনিৰ দুখবিলাক কাটা যাব শনিৰ ধৰ্মপত্নী হৈছে মহিষী মই আগতে কৈছো প্ৰথমতে মহিষীয়ে এই মন্ত্ৰটো দি থৈ গৈছে ধ্বজনী ধমনী চাইবা কংকালী কলহ প্ৰিয়া আকৌ কৈছো ধ্বজনী ধমনী চাইবা কংকালী কলহ প্ৰিয়া আকৌ কৈছো ধ্বজনী ধমনী চাইবা কংকালী কলহ প্ৰিয়া তাৰপিছত আছে কলহি কন্তকি জপি আজা মহিষী তুৰ নমহা আকৌ কৈছো কলহি কন্তকি জপি আজা মহিষী তুৰ নমহা তাৰপিছত ক'ব নমামি শনি ভজ্জা নিত্যম জপতি ইয়াপু মানহা নমামি শনি ভজ্জা নিত্যম জপতি ইয়াপু মানহা তচ্ছকা বিনশ্যন্তি সুখ সৌভাগ্যম বৰ্ততে তচ্ছকা বিনশ্যন্তি সুখ সৌভাগ্যম বৰ্ততে শনিৰ পত্নীয়ে এই মন্ত্ৰখিনি কৈ গৈছে মই এইটো কাৰণে 3 বাৰমান কৈছো তাত যদি অকমান কওঁতে উচ্চাৰণটো ইফালে হৈছে আপোনালোকে ভালদৰে মাতি ল'ব এই মন্ত্ৰখিনি যদি আপোনালোকে শনিবাৰে এবাৰ মাতে 8 বাৰ মাতে 100 বাৰ মাতে এই মন্ত্ৰখিনি যদি জপ কৰিব পাৰে তেতিয়াহ'লে বহুত শুভ ফল লাভ কৰিব বিশেষকৈ কুম্ভ ৰাশি মীন ৰাশি আৰু মেঘ ৰাশি জাতক জাতিকাসকলে বাকী সিংহ ৰাশি আৰু ধনু ৰাশিও পাৰে কাৰণ সিংহ ৰাশি ধনু ৰাশিৰ লঘু কল্যাণী মানে কম আৰু কুম্ভ মীন আৰু মেঘ ৰাশিৰ বহুত বেছি শনিৰ ছায়াস্বতী মকৰ ৰাশিৰ পৰা এৰি দিছে তাৰপিছত আৰু ৰাতিপুৱা সূৰ্যোদয়ৰ পূৰ্বে যদি ৰামৰ স্মৰণ কৰে আৰু দশৰথৰ নাম কৰে দশৰথ পুত্ৰ নাম বুলি যদি ৰাম বুলি যদি আপোনালোকে প্ৰণাম কৰে বা ৰামৰ নাম লৈ থাকে তেতিয়াও কিন্তু শনিয়ে কষ্ট কৰিলে বহুত কম কৈ দিয়ে আৰু পাৰিলে শনিবাৰে হনুমান চালিচা পাঠ কৰক আৰু হনুমানক সিন্দুৰ দিয়ক হনুমানক তিলৰ তেল অৰ্পণ কৰক শনিবাৰে তেতিয়া কিন্তু শনিৰ জপ নকৰিলেও শনিদেৱে কিন্তু আপোনালোকক ভাল ফল প্ৰদান কৰিব গতিকে এইবিলাক মই বহুখিনি কৈ দিলো এতিয়া ছায়াস্বতীৰ ক্ষেত্ৰত বিশেষকৈ কুম্ভ ৰাশি মীন ৰাশি আৰু মেঘ ৰাশি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ যিহেতু দ্বাদশত থাকিব দ্বাদশ হৈছে ব্যয়স্থান ব্যয় মানে হ'ল অকল টকা পইচা ব্যয় বুলি নহয় যিকোনো বস্তু যাই থাকে টকা পইচা মান সন্মান আত্মীয় স্বজন এইবিলাক সকলোতে গতিকে কুম্ভ ৰাশিও যিহেতু শনিৰ ছায়াস্বতীৰ কাৰণে লোকে শনিৰ প্ৰণাম কৰিব কুম্ভ ৰাশিৰ যিহেতু অধিপতি শনি মীন ৰাশিত থাকিব গুৰু গৃহত থাকিলে যিকোনো গ্ৰহ এটাই 100% অশুভ ফল প্ৰদান নকৰে গতিকে ছায়াস্বতী হ'লেও 100% অশুভ ফল প্ৰদান নকৰে আপোনালোকক কমকৈ প্ৰদান কৰিব মীন ৰাশিৰ মই প্ৰথমতে মাজতে কৰিছো ছুটিকৈ কৈছো যিহেতু সকলোকে গোটেইকেইটা ৰাশি ক'ব লাগে মীন ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু হাৰ্টত প্ৰৱেশ কৰিব আপোনালোকে যিমানখিনি পাৰে শনিৰ প্ৰতিকাৰ কৰক মই বহুকেইটা প্ৰতিকাৰ দিছো গোটেইকেইটাৰ ভিতৰত যিকোনো কৰিব পাৰে মীন ৰাশিৰ জাতক জাতিকাসকলৰ যিটো মস্তিষ্কত পৰিব গতিকে মনবিলাক বেয়া হ'ব কি কৰোঁ কি নকৰোঁ এইবিলাক চিন্তা হ'ব ভাৱনা হ'ব গতিকে আপোনালোকে শনিৰ প্ৰতিকাৰ কৰক আপোনালোকৰ কিন্তু ভাল ফল লাভ কৰিব শনিৰ নাম কওক ৰাতিপুৱা শনিৰ পাচলি পঢ়ক
শনিৰ স্তোত্ৰ পাঠ কৰক, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। গতিকে আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।